সো হেল্ল' গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ বাসন্তী মাহঁতক বাই বাই দি গাড়ীত বহি আমি ষ্টেচনে পালোঁ। ষ্টেচন গৈ আমি ছিটবোৰ লৈ আমি তাতে বহি দিলোঁ। ই আকৌ কাৰ ভইচত ব্যস্ত নাজানো, ইয়াৰ আকৌ গভীৰ টেনশ্যন। মোৰ এইবোৰ নাই, মই প্ৰাকৃতিক দৃশ্য ভিউ চাই আমি পাৰ কৰিলোঁ। আমি পাৰ কৰি গধূলি একাপ চাহ খাই আমি শুবৰে হ'ল। শুই দিয়ক গাইজ, গুড নাইট। গুড মৰ্ণিং গাইজ। ৰাতিপুৱাৰ চাহকাপ লৈ মই আপোনালোকক ক'ব লৈছোঁ যে আমি গৈ আছোঁ অযোধ্যা এণ্ড বানাৰসী। যিহেতু মই 12টা জ্যোতিৰ্লিংগ কমপ্লিট কৰিম বুলি মনতে ভাবিছোঁ, চ' এইবাৰ গৈ আছোঁ আমি কাশী বিশ্বনাথ টেম্পল। আপোনালোকক লাষ্ট ব্লগত যেনেকৈ মই গেছ কৰিব দিছিলোঁ, বহুতে গেছ কৰিছে গোৱা, চিমলা, দাৰ্জিলিং। না বাবা না, মই হ'লোঁ মহাদেৱৰ ভক্ত। চ' মই 12টা জ্যোতিৰ্লিংগ কমপ্লিট কৰিহে এইবোৰ কৰিম। এই পোৱালটোক আকৌ চাওক, মোৰ লগত খেলা কৰি আছে, সেইটো বোলে তাৰ মোবাইল। এইবোৰ বাদ দি আমি তিনিটাই ভূত হৈ ওপৰতে বহি দিলোঁ। এনেকৈ বৰ হৈ আমি পাই গ'লোঁ অযোধ্যা চান ৰাতি 1:30 বজাত। অৱস্থা কাৰো নাই, কি ক'ব আৰু, উপায় নাই। চ' বাই বাই গাইজ, লগ পাম আপোনালোকক নেক্সট মিনিট।